Hey guys, welcome to Zero to Hero Batch. It's our first class, right? No, calculus first class, right? So tomorrow kali polo eta diselo polo tomorrow hoise calculus lage no. Calculus আজি যেটো ক্লাস হ'ব এটো ফার্স্ট ক্লাস হয় ক্যালকুলাসৰ ঠিক আছে সো আমি ফার্স্ট ক্লাস আজি স্টার্ট কৰিম এতিয়া ইম্পৰ্টেন্ট কথা এইটো যে ক্যালকুলাস যেটো আমাৰ থাকে ন ক্যালকুলাসত ভেৰিয়াছ টাইপৰ ভাগ থাকে ওকে টাইপস থাকে ক্যালকুলাসৰ সাপোজ এটো এটা ক্যালকুলাস ন এটো কমপ্লিট এটা ক্যালকুলাস লাইক তো ক্যালকুলাসৰ পৰা আমাৰ যিখিনি এইচএস সেকেন্ড ইয়াৰৰ আছে বুক এনসিইআরটি তাত কি কি আছে ক্যালকুলাসৰ পৰা ফার্স্ট ক্যালকুলাস আমি পাম কন্টিনিউটি এন্ড ডিফারেন্সিয়েবিলিটি যেটো আমি আজি ফার্স্ট স্টার্ট কৰিব যাই আছে এইটো আমি আজি ফার্স্ট স্টার্ট কৰিম ক্যালকুলাস হিচাপে ৰাইট কন্টিনিউটি আৰু ডিফারেন্সিয়েবিলিটি মানে কি ডেরিভেটিভ আমি নরমালি যেটো ডেরিভেটিভ কৰিব ওকে ৰাইট এতিয়া চোৱা ডেরিভেটিভ শিকাৰ লগে লগে যেতিয়া আমি ডেরিভেটিভ শিকাৰ লগে লগে ডেরিভেটিভ আমি ক'ত ইউজ কৰিম ৰাইট এপ্লিকেশন মানে ডেরিভেটিভৰ এপ্লিকেশন ৰাইট আমি কিবা এটা বস্তু শিকিলে তাতটো কিবা এটা এপ্লিকেশন থাকে ন তো সেকেন্ড চ্যাপ্টারটো হ'ব এপ্লিকেশন অফ ডেরিভেটিভস ঠিক আছে এপ্লিকেশন অফ ডেরিভেটিভসৰ পিছত আমি কি পাম আমাৰ মনত যেটো সবতছে আতংকৰ সৃষ্টি কৰি থাকে ৰাইট হেটো হ'ল ইন্টিগ্ৰেল মানে ইন্টিগ্ৰেল বহুত বেছি টাফ হয় একো টাফ নহয় ইন্টিগ্ৰেল যদি আমি ডেরিভেটিভ শিকো তেতিয়া ইন্টিগ্ৰেল নকৰিম বিকজ ইন্টিগ্ৰেল ইজ এন্টি ডেরিভেটিভ ওকে ইন্টিগ্ৰেল আমি শিকিলো ইন্টিগ্ৰেল যদি আমি শিকো তাৰে পিছত আমি পাম কি application of integral right application of integral বুজি পালো কাৰণ ইন্টিগ্ৰেল যদি কিম তাৰে তো কিবা এপ্লিকেশন থাকিব এপ্লিকেশন কোড থাকিব এটো আমি গম পাম এই চ্যাপ্টাৰটো আৰু এটা চ্যাপ্টাৰ থাকিব ডিফারেন্সিয়াল ইকুয়েশন ওয়ান অফ দ্য মোস্ট ইজি চ্যাপ্টাৰ কিয় সো আমি ডেরিভেটিভ শিকিলো dy dx শিকিলো তো আমি যেনেকৈ আগতে কি প্ৰথমে আমি অংকৰ মুকুলত বা যেতিয়া আমি এনেকৈ পাৰ হৈ আহোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ক্লাছ তাতে আমি কি পাওঁ তেতিয়া আমি পাওঁ এক্স কি বস্তু ভেৰিয়েবল ৱাই কি বস্তু তাৰপিছত আমি যেতিয়া লাইক ক্লাছ 4 5th পাওঁ তেতিয়া আমি কি পাওঁ যে এক্স প্লাছ ৱাই সলভ কৰা তাৰমানে কি হৈছে ইকুৱেশ্যন সলভ কৰা হয় হয়নে নহয় তো আমি যেতিয়া ডেৰিভেটিভ শিকিম ডেৰিভেটিভৰ ওপৰত ইকুৱেশ্যন থাকিব সেইটোকে কয় আমি ডিফাৰেন্সিয়েল ইকুৱেশ্যন ৰাইট চ' আজি আমি ক্লাছটো প্ৰথম ক্লাছ আমাৰ সেইটো আমি কি কৰিম কণ্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি সো এতিয়া চোৱা যেটো ক্যালকুলাস চ্যাপ্টার থাকে ন হেতু আমাৰ এইচএস লেভেলত বহুত বেছি ইম্পৰ্টেন্স বুলি কয় ইম্পৰ্টেন্ট বহুত বেছি দিয়া হয় ইম্পৰ্টেন্ট কিয় ফার্স্ট অফ অল আমি যেটো এইচএস ফাইনাল এক্সাম হয় তাতে মিনিমাম 50% মার্কস মানে এখৰ ভিতৰত 50 মার্কস ক্যালকুলাসৰ পৰা আহে ক্যালকুলাসত মই যেকিটা চ্যাপ্টাৰ কৈছিলো সেই গোটাইকিটাৰ পৰা লগ লাগি মিনিমাম 50 মার্কস আহে 50 মার্কস মানে ভাবা আধা পেপাৰখনৰ আধা তাৰ পিছত আমি যেতিয়া জেই মেইনছত যাম জেই এডভান্সত যাম আৰু জেই এডভান্স তো এটো তো বাৰু দূৰৰ কথা তাৰে আগতে আমি যেতিয়া আমি ফিজিক্স সলভ কৰিব যাম তেতিয়া আমাক ক্যালকুলাস বহুত বেছি ইম্পৰ্টেন্ট হয় ফিজিক্সৰ ইচ এণ্ড এভৰি নিউমেৰিকেল ইজ বেসড অন ক্যালকুলাস রাইট মানে ইন্টিগ্ৰেশন সলভ কৰিব লাগে কিবা কিবি সলভ কৰিব লাগে তো আমি এতিয়া যেটো এটো শিকিলে আমাৰ বহুখিনি ইজি হৈ যাব তাৰ পিছত আমি জেই মেইনছ আৰু জেই এডভান্স লেভেলত যাম ৰাইট আৰু জেই মেইনছ জেই এডভান্সত তো অবভিয়াসলি ক্যালকুলাস ইজ দ্য মেইন থিং ৰাইট এতিয়া আমাৰ ফার্স্ট ক্লাসটো হ'ব কন্টিনিউটি এন্ড ডিফারেন্সিয়েবিলিটি তো ক্যালকুলাসত যোৱাৰ আগে আৰু কন্টিনিউটি ডিফারেন্সিয়েবিলিটি স্টার্ট কৰাৰ আগে তো কন্টিনিউটি শিকাটো বহুত বেছি প্ৰয়োজন সো কন্টিনিউটি শিকাৰ লগে লগে আমাৰ এটা থিওৰেম আহিব থিওৰেমটো কি এইটো হ'ল থিওৰেম এইটো হ'ল ফার্স্ট থিওৰেম যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় ৰাইট লাইক এফ এটা ফাংশন আছে এফ ইজ এ ফাংশন এটো যিকোনো ধৰণৰ এটা ফাংশন হ'ব পাৰে এফ ইজ এনি ফাংশন ৰাইট এন্ড C P a point okay C এটা point C to এটা রিয়েল নাম্বার তো থাকিব পারে রিয়েল নাম্বার হ'ব পাৰে ইন্টিজার হ'ব পাৰে বা যিকোনো হ'ব পাৰে রাইট তো f is a function and C be a point then f is called continuous when limit f of x tends to c is equal to f of c okay বুজি পালো আৰু এবাৰ বুজাই দিছো এটা ফাংশন আছে f যিকোনো ধৰণৰ ফাংশন হ'ব পাৰে পলিনোমিয়াল ফাংশন হ'ব পাৰে x + 5 x² + 5 mod x যিকোনো তো f এটা ফাংশন আছে আৰু c এটা এনি কাইন্ড অফ পইণ্ট হয় তেতিয়া হ'লে যেটো f ফাংশন আছে যেটো আমি ফাংশন লৈছিলো সেই ফাংশনটো আমি কি কম কন্টিনিউয়াস কম কন্টিনিউয়াস কেতিয়া কম এইটো যদি স্যাটিসফাই কৰে এটো কি লিমিট f of x tends to c is equal to the f of c হয় তেতিয়া হ'লে আমি এটো কম কন্টিনিউটি ওকে কন্টিনিউয়াস বুলি কম হে ফাংশন তো শুনা মই যেতিয়া তোমালোকক কলো কন্টিনিউটিৰ এটা ডেফিনেশন কি আছিল লিমিট f of x tends to c is equal to f of c এটো ডেফিনেশন আমি পালো ৰাইট হেতু হল এটা ম্যাথমেটিক্যাল ডেফিনেশন আৰু এটা হল লজিক্যাল ডেফিনেশন আছে তো লজিক্যাল ডেফিনেশনটো কি যে কন্টিনিউটি মানে কিনো আমি যেনে কওঁ এই কামটো কন্টিনিউ কৰ এই কামটো কন্টিনিউ কৰ কন্টিনিউ কৰ মই যে কৰে
তুমি কিয় ৰখিলা কণ্টিনিউ কৰা কণ্টিনিউ মানে কি নৰখো কণ্টিনিউ কৰি থাকোঁ কণ্টিনিউ মানে চলি আছে এটা কাম চলি আছে ৰাইট এটা কাম চলি আছে তো কণ্টিনিউৱাছ বা কণ্টিনিউটি মানে কি কণ্টিনিউৱাছ মানে কি চলি আছে তো সাপোজ আমি এডাল গ্ৰাফ আঁকিলোঁ এখন কি সমতল সারফেস রাইট 2D সারফেস x বার y বার এইখিনিতো জানোৱে আমি সারফেসটো জানোৱে ন তো সারফেসত এটা যদি আমি গ্ৰাফ ক'ত আঁকাম আগতে যে আমি গ্ৰাফ আঁকিছিলোঁ ক'ত আঁকিছিলোঁ সারফেসতে আঁকিছিলোঁ ন ৰাইট তো এইটোতো 0 ওকে 0 এতিয়া যদি আমি এটা গ্ৰাফ আঁকো সাপোজ তুমি মোক কোৱা এনি কাইণ্ড অফ গ্ৰাফ আঁকক কণ্টিনিউৱাছ তুমি যদি মোক কোৱা মই এটা আঁকি দিলোঁ লাইক এনেকুৱা কিবা এটা গ্ৰাফ আঁকি দিলোঁ ৰাইট এটা হ'ল কাৰ্ভ এটা আঁকিলোঁ এডাল যেতিয়া মই আঁকিছিলোঁ কণ্টিনিউ ইয়াতে মই পেনটো লিফ্ট কৰিছিলোঁ নেকি লাইক মই সাপোজ এনেকৈ এডাল কাৰ্ভ আঁকি আছিলোঁ এনেকৈ লিফ্ট কৰি কিনে এনেকৈ গৈছিলোঁ নেকি যোৱা নাই ন এডাল মই কণ্টিনিউ কৰিছোঁ ৰাইট কণ্টিনিউ কৰা মানে কি এডাল মানে আল্টিমেটলি এডাল কি এইটো এটা কণ্টিনিউৱাছ ফাংচন ৰাইট কণ্টিনিউৱাছ ফাংচনত গ্ৰাফ হয় এইটো হয় ৰাইট তো লজিকেল ডেফিনেশ্যনত এইটোৱে কয় যদি আমি সেই ফাংচনটো এটা গ্ৰাফ আঁকো বা সেই ফাংচনডাল যদি আমি গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে যেতিয়া আমি এনেকৈ আঁকি থাকিম যদি পেনটো লিফ্ট হয় লিফ্ট মানে কি যদি উঠোৱা যায় চাপোজ ইয়ালৈকে আঁকিলোঁ তাৰপিছত উঠাই কিনে আৰু বেলেগৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰমানে কি সেইটো ডিছকণ্টিনিউৱাছ হৈ গ'ল মানে কণ্টিনিউ কৰা নাই আমি এটা পইণ্টত এৰি কিনে বেলেগ এটা পইণ্টৰ কাৰণে আকৌ ষ্টাৰ্ট কৰিছোঁ কিন্তু যদি কণ্টিনিউ কৰি থাকোঁ সেইটো কি হ'ব কণ্টিনিউৱাছ ফাংচন বুজি পালোঁ লজিকেল ডেফিনেশ্যনটো এডাল গ্ৰাফ এনেকৈ কণ্টিনিউ ৰাইট কণ্টিনিউ এতিয়াতো মই লিফ্ট কৰিছিলোঁ নেকি কৰা নাই ন এডাল কণ্টিনিউৱাছ কিন্তু সাপোজ এডাল গ্ৰাফে এনেকৈ গৈছিলোঁ এনেকৈ গ'লোঁ এনেকৈ গ'লোঁ ইয়াতে লিফ্ট কৰিলোঁ কিন্তু উঠাই দিলোঁ আৰু আৰম্ভ কৰিলোঁ ইয়াৰ পৰা আৰম্ভ কৰিলোঁ এইটো কি কণ্টিনিউ হ'ব নেকি মই পেনটো লিফ্ট কৰি এইটো পইণ্টত উঠাইছিলোঁ আকৌ এইটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তো মাজতে ব্ৰেক আছে ন গ্ৰাফডাল তো এইটো কি হ'ব ডিছকণ্টিনিউৱাছ ফাংচন এতিয়া আমি কণ্টিনিউটিৰ ডেফিনেশ্যনটো বুজি পালোঁ এটা ফাংচন কেতিয়া কণ্টিনিউৱাছ হয় যদি লিমিট এফ অফ x টেন্ডছ টু c ইজ ইকুৱেল টু এফ অফ c হয় তো আমাৰ এইটো হ'ল ফাৰ্ষ্ট এক্সাম্পল আৰু তুমি যদি এইচএছৰ কিতাপত চোৱা সেই চেপ্টাৰটোৰ ফাৰ্ষ্ট এক্সাম্পল এক্সাৰচাইজ নহয় কিন্তু এক্সাম্পল নাম্বাৰ 1 ঠিক আছে তো আমাক কি দেখুৱাব আছে চেক দ্য কণ্টিনিউটি অফ দ্য ফাংচন গিভেন বাই ইমান তো আমাক কি দিয়া আছে ফাংচনটো দিয়া আছে ফাংচন কি দিয়া আছে এফ অফ x ইকুৱেল টু 2x প্লাছ 3 হয়নে 2x প্লাছ 3 আৰু পইণ্টটো কি দি আছে এট x ইকুৱেল টু 4 হয়নে তো আমাক এইটো কি দেখাইছে কণ্টিনিউৱাছ দেখাইছে আৰু আমি কণ্টিনিউৱাছৰ সূত্ৰটো কি জানো আমি কণ্টিনিউৱাছ কেতিয়া হয় কি জানো লিমিট f of x টেন্ডছ টু c ইজ ইকুৱেল টু f of c হয়নে ঠিক আছে এটা আমি গম পালো স্যার এইটো f of x দিয়া আছে c টো কি বস্তু c টো এইটো x ইকুৱেল টু যিমান থাকে সেইটোৱে কি c ৰাইট এটা x ইকুৱেল টু কিমান আছে 4 আছে তো এটা এইটো কি হ'ব c হ'ব ৰাইট এটা আমি সলভ কৰিম সলভ কেনেকৈ কৰিম লিমিট লম ৰাইট লিমিট f of x টেন্ডছ টু কিমান হ'ব 4 ৰাইট x টেন্ডছ টু 4 ইজ ইকুৱেল টু লিমিট x টেন্ডছ টু 4 আৰু ইয়াতে f of x twice x plus 3 আছে তো ইয়াতে কি আহি যাব twice x plus 3 right এটা যে 4 তো ইয়াতে y দি কিমান হ'ব 2 into 4 plus 3 right is equal to কিমান হ'ব is equal to 4 to যা কিমান 8 plus 3 11 right 11 হ'ল তো আমি কি পালো লিমিট f of x tends to 4 হলো কিমান পালো 11 পালো এতিয়া লেফট সাইডৰ খিনি উলালো কিন্তু কন্টিনিউটি দেখাবৰ কাৰণে ইকুৱেল টু কি দেখাব লাগিব f of c তো আমি f of c ভ্যালুটো উলাইছাও ৰাইট সাপোজ f of c ভ্যালুটো আমি ইয়াতে উলাইছালো f of c মানে c ভ্যালু কিমান আছে x 4 দিয়া আছে মানে তো f of x মানে আমাৰ কি দিয়া আছে twice x plus 3 দিয়া আছে ৰাইট এতিয়া ইয়াতে যদি আমি x ৰ জায়গাত কি বহাই x ৰ জায়গাত 4 ৰাইট 4 যদি বহাই দিও ইয়াতে কি হ'ব 3 into 2 into 4 plus 3 11 বুজি পালো সো এতিয়া তোমালোকে যদি চোৱা এইখিনিটো আমি বুজি পাইছো ইজি ফাংচনৰ মেথড এতিয়া যদি আমি তোমালোকে চোৱা লিমিট f of x tends to 4 আমি 11 পাইছিলো আৰু f of 4 কিমান 11 পাইছিলো তাৰ মানে আমি কি লিখিব পাৰো therefore limit f of x tends to 4 is equal to f of 4 লিখিব পাৰো আৰু দুটা ইকুৱেল হৈ গ'ল তো এইটো যেটো পালো আৰু এইটো এটা ৰিলেট কৰি চোৱাচোন সেমে ন সেম কাৰণ আমি ইয়াতে কৈছো লিমিট f of x tends to c is equal to f of c ইয়াতে c মানে 4 আছিল তো একে হৈ গ'ল না লিমিট f of x tends to 4 is equal to f of 4 তাৰ মানে আমি কি ক'ব পাৰো যে ফাংচনটো কন্টিনিউয়াস হয় তো লাষ্টত আমি কি লিখিম লাষ্টত এনেকে লিখি দিম যে therefore the function is continuous at the given point লাষ্টত কি লিখিম লাইনটো the function is continuous at the given point so এতিয়া আমি বুজি পালো কন্টিনিউটি কেনেকৈ চেক কৰে এটা পইণ্টত
তো এতিয়া তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল কোনটো এক্সাম্পল নাম্বাৰ 2 ঠিক আছে এক্সাম্পল নাম্বাৰ 2 যেটো আমাৰ ওয়ান পেজ নাম্বাৰ 149 ত আছে ওকে এনসিআরটি কিতাপৰ 149 ত আছে এইটো হোমৱৰ্ক থাকিল মোক সবে কমেন্টত জনাবা এনসারটো কি হয় কন্টিনিউয়াস হয় নে নহয় ৰাইট তো চোৱা তো আমি এক্সাম্পল নাম্বাৰ 1 টো কৰিলো তো হোমৱৰ্ক থাকিল এতিয়া আমি এক্সাম্পল নাম্বাৰ 3 টাইম যেটো অকমান ভালকৈ বুজিব ট্রাই কৰিবা ৰাইট সো আমাক ফাংশনটো কি দি আছে ডিসকাস দা কন্টিনিউটি অফ দা ফাংশন f তো আমাক ফাংশনটো কি দি আছে f of x mod x এটো দিয়া আছে রাইট আৰু আমাক কিহত চেক কৰিব দিছে x যেটো c থাকে c টো কি এতে 0 আছে ৰাইট তো আমি যদি এটো চাও এই ফাংশনটো আমি দুটা ভাগত বিভক্ত কৰিব পাৰো চেঞ্জ কৰিব পাৰো দুটা এটা কি হ'ল x ওকে x greater than equal to 0 আৰু এটা হ'ল minus x less than 0 ওকে সো এটো এটা ফাংশন mod x সদায় এনেকে লিখিব আৰু এনেকে লিখিবা এটো বস্তু মনত ৰাখিবা ৰাইট যদি x greater than equal to 0 হয় সদায় x হ'ব আৰু x less than 0 হলে সদায় নেগেটিভ x হ'ব বা মাইনাস x হ'ব ৰাইট এতিয়া যদি মোক কোনোবাই খুদা যে স্যার এই যেটো ইকুৱেল আছে ইকুৱেল টু তলত দিব পাৰি না ডেফিনেটলি যদি তুমি ওপৰত নিদিয়া তলত দিলেও কাৰণ x ইকুৱেল 0 মানে কি 0 হ'ব ন দুয়োটাতে 0 হ'ব তলত দিয়া ওপৰত দিয়া একে কথা ৰাইট দুয়োটা নিদিবা কিন্তু যিকোনো এটা দিবা দুয়োটাতে একে হয় ওকে বুজি পাইছো এতিয়া চোৱা এতিয়া আমাক কি কৰিব আছে কন্টিনিউটি দেখাব দিছে তো ফার্স্ট স্টেপ আমি কি কৰিম লেফট হ্যান্ড সাইড টু লম লেফট হ্যান্ড সাইড কি আছিল আমাৰ এই যেটো সূত্ৰটো তোমালোকক বুজাইছিলো লিমিট f of x x tends to c is equal to f of c তো তাৰে লেফট হ্যান্ড সাইড খিনি হ'ব তো আমি এটা কৰিম কি লিমিট f of x x tends to কি c মানে কি 0 তো 0 টো আমি চেক কৰিম 0 রাইট এতিয়া এইখিনি কৰোতে আমি ইয়াৰে আগৰ এক্সাম্পল বিলাকত ডাইৰেক্ট 0 টো বহাই দিছিলো কিন্তু ইয়াতে তুমি চোৱা 0 টো বেলেগ বেলেগ কেস এটা 0 মানে কি কাৰ্ভডাল চেঞ্জ হৈছে ৰাইট 0 কাৰ্ভডাল চেঞ্জ হৈছে x greater than equal to 0 কাৰণে x হৈছে x less than 0 কাৰণে minus x হৈছে ৰাইট আৰু এই যেটো এনেকে যেতিয়া চেঞ্জ হয় ফাংশন এটা এটো আমি কি বুলি কম সদায় ব্ৰেকিং পইণ্ট বুলি কম এটো মই তোমালোকক যিমানে আগুৱাই যাই থাকিম পঢ়াই থাকিম তোমালোকে ব্ৰেকিং পইণ্ট মানে বুজি পাবা বাস এতিয়া এনে বুজি থৈ দিয়া যে এইটো আমি কি বুলি কম সদায় ব্ৰেকিং পইণ্ট বুলি কম ব্ৰেকিং পইণ্ট লিখি দিছো ব্ৰেকিং পইণ্ট ইজ 0 এইটো ফাংশন ব্ৰেকিং পইণ্ট টু 0 বেলেগ ফাংশনত বেলেগ হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে কিন্তু এইটো কি 0 এতিয়া তোমালোকে চোৱা আমি যেতিয়া লিমিট ওলাম ন ব্ৰেকিং পইণ্ট যদি থাকে তেতিয়া আমি কি কৰিম তোমালোকক তেতিয়া অলপ আগতে কৈছিলো ধৰা এনেকে এটা আছে সাপোজ এইটো কি আমি 0 ত চাইছো চাই x = 0 ত চাইছো ৰাইট x = কি চাইছো আমি 0 ত চাইছো এতিয়া ব্ৰেকিং পইণ্টত সদায় লিমিট এটা আমি কি কৰিম x → 0 মাইনাসৰ কাৰণে কৰিম যেটো মাইনাস মানে কি লেফট সাইডৰ পৰা আহি আছে মানে x less than 0 আৰু এটা কি কৰিম 0 প্লাস মানে o নেগেটিভ আৰু o পজিটিভ ৰাইট এটা হ'ল o নেগেটিভ আৰু এটা কাৰণে কি কৰিম লিমিট x tends to o পজিটিভ o মানে কি 0 পজিটিভ ৰাইট সো এটো কি থাকিল x tends to 0 মাইনাস থাকিল ৰাইট এতিয়া লিমিট x tends to 0 মাইনাস এতিয়া তোমালোকে নিজে চোৱা মই এতিয়া তোমালোকক কৈছিলো যে যদি আমি এটো মাইনাস লিখো তেতিয়া হলে সদায় কি কৰিম লেফট সাইডৰ পৰা লিমিটটো আহিব ৰাইট কিন্তু 0 ত লগ নালাগে 0 ত লগ নালাগে কিন্তু 0 ৰ একদম কাষলৈকে যায় আছে লিমিটটো একদম কাষলৈকে যায় কিন্তু লগ লাগা নাই 0 ত ৰাইট তো তেতিয়া হলে যদি আমি লেফট সাইডৰ পৰা যাওঁ 0 যদি লেফট সাইডৰ পৰা যাওঁ তেতিয়া হলে কি হ'ব যেটো পইণ্ট থাকিব সাপোজ ইয়াতে থাকিব সাপোজ এইটোৱে পইণ্ট থাকিল একদম কাষত এটো নেগেটিভ পইণ্ট এটা হ'ব ন নেগেটিভ পইণ্ট এটা হ'ব ন নেগেটিভ মানে কি x less than 0 বুজি পাইছো ইয়ালৈকে x less than 0 দেন আৰু এবাৰ কৈছো যদি x tends to o নেগেটিভ মানে 0 মাইনাসৰ পৰা যাও তেতিয়া হলে আমি এটো লেফট সাইডৰ পৰা যাই থাকিম ৰাইট লেফট সাইডৰ পৰা আৰু 0 ত লগ নালাগে কিন্তু 0 ৰ একদম কাষত থাকিব 0 ৰ একদম কাষৰ পইণ্টটো লেফট সাইডে তুমি যদি একটা কার্ভ আঁকি চোৱা কার্ভ মানে কি স্ট্ৰেইট লাইন যদি আঁকি কিনে চোৱা তেতিয়া হলে এটো যদি x = 0 হয় তেতিয়া হলে এটো কি হ'ব অবভিয়াসলি এটা নেগেটিভ পইণ্ট হ'ব নেগেটিভ পইণ্ট মানে কি 0 তকে সৰু তো ফাংশনটো f of x ৰ জায়গাত কি হ'ব -x বুজি পাইছো -x তো ইকুৱেল টু এতিয়াটো 0 থাকিল এটো -x হ'ল তো ইয়াতে 0 টো হয় দিয়া কি হ'ব 0 ৰাইট দেন ইয়ালৈকে বুজি পাইছো নো কনফিউজিং এতিয়া আমি o নেগেটিভ ওলালো এতিয়া আৰু এটা পাৰ্ট ওলাব আছে আমাৰ কি ওলাব আছে পজিটিভ ওলালে ৰাইট সাইড আমি লেফট সাইডৰ পৰা চেক কৰিলো এতিয়া ৰাইট সাইডৰ পৰা চেক কৰিব আছে ৰাইট সাইডৰ পৰা চেক কৰিব আছে কি চেক কৰিম লিমিট f of x tends to o positive right x tends to o positive আমি রাইট সাইডৰ পৰা চেক কৰিম
এতিয়া যে ৰাইট সাইডৰ পৰা চেক কৰো লিমিট x টেন্ডস টু o পজিটিভ ৰাইট o পজিটিভ হলে তুমি নিজে চোৱা ৰাইট সাইডৰ পৰা আহিব মই তেতিয়াৰ পৰা কৈ আছো এইটো কিন্তু মই মাইন্ড কৰিবা এইটো বহুত ইম্পৰ্টেন্ট বস্তু হয় এইটো বহুত ইম্পৰ্টেন্ট নেগলেক্ট নকৰিবা যদি o নেগেটিভ হয় লেফট সাইডৰ পৰা 0 দিকে যায় আছে যদি o পজিটিভ o মানে 0 পজিটিভ হলে ৰাইট সাইডৰ পৰা আহি আছে কিন্তু 0 নহয় কিন্তু দেই বাৰবাৰ কৈছো যে 0 লগ লাগি আছে একদম টাচ কৰি আছে কিন্তু 0 নহয় তো যদি পজিটিভৰ পৰা আহে তো পইণ্টটো যদি এইখিনি থাকে তো পজিটিভ হ'ব ন তো পজিটিভ হলে x গ্ৰেটাৰ দেন 0 ৰাইট তো ইয়াতে ফাংচনটো কি হৈ যাব f of x ৰ জায়গাত কি হৈ যাব f of x ৰ জায়গাত ফাংচনটো কি হৈ যাব x ৰাইট x তো এটা আমি কি লিখিব পাৰো 0 ডান এইখিনি বুজি পাইছো তেতিয়াহলে therefore limit f of x tends to o minus is equal to limit f of x tends to o plus এই দুটা হ'ব ইকুৱেল হ'ব মানে আমি কি ক'ব পাৰিম therefore limit f of x tends to 0 is equal to কিমান 0 মানে দুটা যদি ইকুৱেল হয় আলটিমেটলি লিমিটটো কি হ'ব x tends to 0 কাৰণে ইকুৱেল 0 হ'ল হয়নে আমি বুজি পাইছো এতিয়া আমি লেফট হ্যান্ড সাইড খিনি চালো আমাৰ সূত্ৰটো কি আছিল আমাৰ সূত্ৰটো এইটো আছিল না লিমিট f of x tends to c is equal to f of c ইয়াতে c টো কি আছিল 0 আছিল ইয়াতে c টো 0 আছিল তো 0 ৰ কাৰণে আমি উলালো এতিয়া f of 0 টো উলাব লাগিব ন f of 0 টো ডেফিনেটলি উলাব লাগিব তো মই সাইডত কৰি দিছো ৰাইট কনফিউজ নহবা মই সাইডত কৰি দিছো এইখিনি কৰি দিছো f of 0 ৰাইট সো এতিয়া f of x মানে কি দি আছে mod x ৰাইট f of x মানে mod x আৰু mod x টো কেনেকৈ লিখিছো তো মই তোমাক তেতিয়া কৈছিলো যদি 0 টো ইকুৱেল ইয়াতে কি আছে x ইকুৱেল 0 আছে তো 0 হ'ব ন বুজিছো এটো mod x আছে না ইয়াতে যদি আমি x ৰ জায়গাত 0 বহাই দিও তো এটো কি হ'ব 0 হ'ব মানে কি obviously 0 হ'ব ন বুজি পাইছো এইখিনি নো কনফিউজিং এতিয়া চোৱা আমি লিমিট f of x tends to equal to 0 পাইছো f of 0 মানেও 0 পাইছো therefore কি হ'ব therefore limit f of x tends to 0 is equal to 0 পাইছো রাইট তো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে দা ফাংশন ইজ কন্টিনিউয়াস at x equal to 0 আমাক এটা পইণ্টতে চেক কৰিব দিছিল 0 আমাক চেক কৰিব দিছিল তো আমি কি পালো এইটো পালো 0 f of 0 মানেও 0 পালো তো লিমিট f of x is equal to 0 মানে কিমান is equal to f of 0 রাইট f of 0 মানে 0 তো এইটো সূত্ৰ আৰু এইটো সূত্ৰ ম্যাচ কৰিছে না ডেফিনেটলি কৰিছে লিমিট f of x tends to 0 is equal to f of 0 তো তাৰ মানে আমি কি ক'ব পাৰো তো লাইনটো আমি কি লিখিম therefore the given function is continuous at x equal to 0 okay বুজি পাইছো সো এতিয়া আমি কি কৰিম কন্টিনিউটিৰ এক্সাম্পল নাম্বাৰ 4 টো চাম ৰাইট এক্সাম্পল নাম্বাৰ 4 টো তো ইয়াতে আমাক কি দিয়া আছে ফাংশনটো দিয়া আছে f of x ইমান আৰু ইমান x³ + 3 when x not equal to 0 আৰু 1 when x equal to 0 তো আমাক ফাংশনটো অলৰেডি কি কৈছে ডিসকন্টিনিউয়াস হয় মানে কি নট কন্টিনিউয়াস বুলি কৈছে মানে কি দেখুৱাব দিছে শো কৰিব দিছে তো আমি সেম এপ্লাই কৰিম রাইট এতিয়া আমি কি কৰিম লিমিট f of x x tends to কি হ'ব ইয়াতে c টো কি আছে 0 আছে তো লিমিট f of x tends to 0 রাইট এটা তোমালোকে ক'ব পাৰা স্যাৰ আপুনি যেতিয়া o পজিটিভ o নেগেটিভ মানে 0 + 0 নেগেটিভ যেতিয়া কৈছিলে ইয়াতে কিয় কোৱা নাই ইয়াতে আপুনি ডাইৰেক্ট এইটো কিয় লিখিছে ৰাইট ইয়াতে ডাইৰেক্ট কিয় লিখিছো জানা সাপোজ তুমি o পজিটিভ o নেগেটিভ কৰিলা এটো তো নট ইকুৱেল 0 সোমাই আছে ন 0 গ্ৰেটাৰ দেন 0 বা 0 সৰি x গ্ৰেটাৰ দেন 0 বা x লেছ দেন 0 ৰাইট x গ্ৰেটাৰ দেন 0 বা x লেছ দেন 0 দো কিন্তু সোমাই আছে এখন এইখিনিতে সোমাই আছে ন বা 0 ৰ কাৰণে এইটো এক্সট্ৰাকে দি আছে ৰাইট তো x tends to 0 লিমিট f of x তো ইয়াতে f of x ৰ জায়গাত ভ্যালু কোনটো আহিব জানা এইটো আহিব এটা অলপ সুধিব পাৰে স্যাৰ এইটো কিয় আহিল কেনেকৈ গম পাম মই অলৰেডি কৈছো তোমালোকক x tends to 0 মানে কি 0 ৰ ফালে যাই আছে 0 টাচ কৰা নাই দ্যাট মিন্স কি x not equal to 0 ৰাইট টাচ কৰিলে x equal to 0 হ'ব টাচ কৰা নাই x not equal to 0 মানে কি ফাংচন এইটো আহিল ইয়াতে তো ইয়াতে যদি আমি 0 টো বহাই দিও 0 + 3 is equal to কিমান হ'ব 0 হ'ব ৰাইট তো আমি লিমিট f of x tends to 0 পালো এতিয়া f of কি ওলাব লাগিল f of 0 ৰাইট যেনে কি f of c ওলাইছিল এতে কি f of 0 তো f of 0 মানে কিমান দি আছে x equal to 0 মানে কিমান দি আছে 1 বুজি পাইছো ইয়ালৈকে ফাংশনটো চাবা বাস
একো টান নহয় একদম ইজি কি টান আছে ইয়াতে নট ইকুৱেল টু 0 মানে এইটো হ'ল f of 0 0 মানে কি x equal to 0 ফাংশনটো কি দি আছে 1 দি আছে তো কিমান 1 হ'ল ভ্যালুটো কিমান 1 হ'ল that means therefore limit f of x tends to 0 not equal to কিমান হ'ল f of 0 হ'ল তো আমি কি দেখিলো এইটো হেই যেটো ফৰ্মুলাটো তোমাক কৈছিলো এটো স্যাটিসফাই কৰিছে নেকি নাই কৰা ন লিমিট f of x tends to 0 not equal to f of 0 মানে তলৰ সাইডত দিন চোৱা লিমিট f of x tends to c not equal to f of c এনেকুৱা দেখা হ'ল ন এনেকুৱা দেখা হ'ল ন কিন্তু কন্টিনিউটি not equal আছিল নেকি নাছিল ন ইকুৱেল আছিল কিন্তু আমি not equal পালো তাৰ মানে আমি লাষ্টত লাইনটো কি লিখিম লাষ্টত লাইনটো এইটোৱে লিখিম যে therefore the given function is not continuous at x equal to 0 তো এতিয়া আমি যেতিয়া গম পালো যে কন্টিনিউটি কি হয় তো এতিয়া আমি নেক্সট एग्जांपल এটা চাম সো এটো एग्जांपलত কি দিয়েছে চেক দা পয়েন্টস where the constant function f of x equal to k is continuous তো f of x equal to k to continuous হয় নে নহয় দেখাব দিছে রাইট তো তোমরা নিজে চোৱা মই তোমালোক ইয়াৰ আগতে তোমালোক এটা গ্ৰাফৰ কনসেপ্ট কৈছিল ন যে পেন টু লিফ নহলে কন্টিনিউয়াস হয় লিফ দলে কন্টিনিউয়াস নহয় রাইট তো আমি যদি চাব যাও এখন সমতল রাইট এখন সমতল ইয়াতে f of x equal to k f of x equal to k আছে মানে এইটো এটা কনস্ট্যান্ট ফাংশন মানে এনেকে যাই থাকিব এইটো এনেকে যাই থাকিব কাৰ্ভডাল একদম স্ট্ৰেইট লাইন আছে এনেকে যাই থাকিব কি f of x equal to k রাইট মানে কি x এর ভ্যালু তুমি জিয়ে নব ইয়াতে যদি 1 x এর ভ্যালু সাপোজ এইখিনি x নাও 0 1 2 3 -1 -2 -3 এটা যদি x এর ভ্যালু -1 হলো কি হবে k হবে রাইট 1 ললেও তো কি k হবে 2 ললেও কি k হবে তো এনেকে হৈ থাকিব বলে ইনফিনিটি লৈকে যাই থাকিব এফালে মাইনাস ইনফিনিটি এফালে যাই থাকিব তো এটো কি ভ্যালুটো কি হৈ থাকিব k হৈ থাকিব তো এটো কি বলে কম কনস্ট্যান্ট ফাংশন বলে কয় রাইট কনস্ট্যান্ট সো কনস্ট্যান্ট ফাংশনৰ যেটা মই গ্ৰাফডাল আঁকিছিলো যেতিয়া মই গ্ৰাফডাল আঁকিলো পেন লিফট কৰিছো নেকি কৰা নাই ন তারপরে আমি মানে কি গম পাম কমেন্ট ডাউন কি গম পাম কন্টিনিউয়াস ডেফিনেটলি ন তো এতিয়া যদি আমি এটো দেখাব যাও ম্যাথমেটিক্যাল ডেফিনিশন যদি দেখাব যাও তো কি হ'ব গিভেন f of x equal to k f of x equal to k ৰে আছে তো এতিয়া আমি লিমিট উলাম ৰাইট লেফট সাইডৰ খিনি উলাম লিমিট f of x extends to c লিমিট f of x ইয়াতে তো আমাক পয়েন্ট দিছে নেকি পয়েন্ট দিয়া নাই ন তো x tends to c ধৰি লও ন কি দিক্কত আছে পয়েন্ট দিয়া নাই আমাক 0 1 2 3 দিয়া নাই তো c বুলি ধৰি লও তো x tends to কি c ধৰি লও তো লিমিট x tends to c তুমি নিজে চোৱা f of x মানে কি দিয়া আছে k তো কি হ'ল ৰাইট তো মই তোমাক কৈছিলো x ৰ ভ্যালু ইয়াতে জিয়ে নব কিয় ফাংশনটোৰ ভ্যালু কি হ'ব ৰাইট তো x tends to c ৰাইট এটা x টু কিটিং x টু c ইফালে যায় তো x টু জতে না যাওক কিয় 1 ইফালে জতে না যাওক কিয় x ৰ ভ্যালুটো যিকোনো হলেও কি হ'ব ন ফাংশনৰ ভ্যালুটো কি হ'ব বেসিক্যালি সো ইয়াতে কি পাম k পাম ৰাইট তো লিমিট f of x tends to c k পালো এটা রাইট সাইডৰ খিনি ওলাম ৰাইট সাইডৰ খিনি কি আছে লিমিট f of সরি কাটা না মিনিটে দিতা সো এতিয়া আমি কি ওলাম রাইট সাইডৰ খিনি ওলাম রাইট সাইডে কি হ'ব f of c ভ্যালু ওলাব c ইয়াতে তো c এ ধৰিছো তো ইয়াতে c ধৰিম c হ'ল এতিয়া তুমি নিজে চোৱা এটা যদি f of x মানে k দি আছে x টু যদি চেঞ্জ কৰি c কৰি দিও তো তেতিয়াও কি হ'ব অবভিয়াসলি k হ'ব ৰাইট তো k বুজিবলৈ গেল কি therefore limit f of x tends to c is equal to f of c because দুটা কি হয় ইকুয়াল হল না ডেফিনেটলি ইকুয়াল হল না তো লাস্ট আমি কি লাইন লিখিম লাস্ট এইটো লিখিম যে therefore for any kind of points বা for all points the given function is but the constant function is continuous right so চোৱা তো আজি আমি এখানে কন্টিনিউটি কি গম পালো ন এটা আভাস এটা পালো লাইক এটা কি পাইছো পাঠ এটা পাইছো মানে গম পাইছো যে কন্টিনিউটি কি বস্তু ৰাইট সো ইয়াৰ পিছত আমি লাহে আগবাঢ়ি যাই থাকিম হায়াৰ লেভেলত অলপ আগবাঢ়ি যাই থাকিম ক্লাস চলি থাকিব ৰাইট সো আজিৰ ক্লাসটো কেনেকুৱা লাগিল তোমালোকে কমেন্টত ডেফিনেটলি জনাবা তেতিয়া মোৰ ভাল লাগিব যে ওকে মই বুজাব পাৰিছো ৰাইট আৰু তোমালোকে কবা যদি কিবা ডিফিকাল্টি আছে কিবা বুজি নোপোৱা ডেফিনেটলি কবা কিন্তু দেই যে কোনটো ডিফিকাল্টি আছে কোনটো বুজি পোৱা নাই সেই পইণ্টটো তোমালোকে মোক কবা ওকে আৰু যদি তোমালোকৰ ভাল লাগিছে ভিডিওটো মই ভাবিছো যে আমাৰ এইটো চেনেল অল আসামত চাওক because
ফ্ৰী অফ কষ্ট ৰাইট বহুত গাঁৱত থাকে বা বহুত ষ্টুডেণ্টছে পইচা নাই ন বহুতৰ পইচা নাই বা বহুতৰ পইচা নাথাকে তো সিহঁতে লাইক এইখিনি চাই কিনে এটা হেল্প পাব ৰাইট তো তোমালোকে শ্বেয়াৰ কৰা যিমান পাৰা কমেণ্ট ডাউন কৰিবা আৰু লাইক কৰিবা ভিডিঅ'টো ভালটো যদি ডেফিনেটলি ভাল লাগে তেতিয়াহ'লে ক'বা কমেণ্ট ডাউনত আৰু যদি বুজি নোপোৱা কিবা এটা পইণ্টত যদি বুজি পোৱা নাই সেইটোও মেনশ্যন কৰিবা ৰাইট থেংকছ ফৰ ৱাচিং থেংক ইউ